হাই এভৰিৱান, আজি মোৰ মেহেন্দি ফাংচন মানে মেহেন্দি ফাংচন বুলি কৰা নাই দেই, এনেই টিপিকেলি যেনেকৈ মেহেন্দি লয় তেনেকৈয়ে লগাম। এফালে ঘৰত পূৰা পেণ্ডেলৰ কাম চলি আছে। এতিয়াহে মনটোৰ মানে ফিলিংছবিলাক কেনেকুৱা হৈছে মই বুজি পোৱা নাই, ভালেই লাগিছে নে বেয়াই লাগিছে। এয়া আৰম্ভণি কৰা গৈছে মেহেন্দি আৰ্টিষ্ট নিশা জৰাই ঠিক কৰি দিছে। মই কথা পাতি গম পালোঁ মোৰ স্কুলৰ বোলে জুনিয়ৰ আছিলে, মোক চিনি পাই হেনো, মইহে চিনি নাপাওঁ। আৰু এতিয়া তাই পূৰা মেহেন্দি লগাই আছে। একেবাৰে শেষত মেহেন্দিটো দেখুৱাম, কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন দেই। আপোনালোকৰ ফালে বাৰু মেহেন্দি ফাংচন হয় নেকি? আজিকালি এইবিলাক আধুনিক বস্তু ময়ো ভাল নাপাওঁ আৰু মোৰ হ'বলগীয়া মানুহজনেও ভাল নাপায়, সেইকাৰণে এইবিলাক বস্তু খুব ডিচেণ্ট আৰু কমকৈ ৰাখিছোঁ। এইফালে আমাৰ ছোৱালীজনীও মেহেন্দি লগাইছে, তাই মানে মোক দেখুৱাই আছে। সঁচাকৈ এই সময়বিলাক মই সঁচাকৈ বহুত বেছি মিছ কৰিম। মনটো অলপমান ইম'চনেল হৈ আছোঁ বাৰু মাজে মাজে মানে কথাবিলাক ভাবিলে। তাৰ মাজতে অলপমান এনজয় কৰিব লাগে বুলিও ভাবি মাজতে ফটো ভিডিঅ'ও তুলিছোঁ, মানে কিবা কিবি কামো কৰিছোঁ। কিন্তু আচলতে মনটো কেনেকুৱা লাগে প্ৰত্যেকজনী মানে ছোৱালীয়ে বুজি পাব বিয়াৰ আগমুহূৰ্তত। বাৰু আপোনালোক লগ পাই আছোঁ নেক্সট মিনি ব্লগত, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই গাইজ।